নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি অনুশীলনী 7C নম্বৰৰ যে অংক এটা আছে সত্য নে অসত্য এইকেইটা দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণ কৰি মনোযোগ কৰি চাবা। তো অহা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো কি দি আছে C নম্বৰত সত্য নে অসত্য আমাক উলিয়াব দিছে। দুটা একক ভগ্নাংশৰ পূৰণফল সমান, এটা একক ভগ্নাংশ, এইটো সত্য দেই, এক নম্বৰটো সত্য এইটো। তাৰপিছত দুই নম্বৰটো কি দিছে A × 1/b = a/b। এইটো সত্য, কাৰণ এইটো সদায় ক'ত যাব, ওপৰত যাব, গতিকে a/b হ'ব এইটো আমাৰ কি সত্য। 3 নম্বৰটো কি আছে 0 × 1/0 = 1। 0টো যদি ওপৰত যায় কি হ'ব, 0 আৰু 0 হৰণ কৰিলে আমি কি পাবা, 0ই পাবা। এনেকুৱা হ'ল 0/0, 0/0 হ'লে কি 0 হ'বনে নহয় ইকুৱেল, গতিকে এইটো 1 দিয়া আছে, গতিকে আমাৰ এইটো কি অসত্য। 3 নম্বৰটো আমাৰ অসত্য। 4 নম্বৰটো কি দিছে 1ৰ প্ৰতিক্ৰম 0। 1ৰ প্ৰতিক্ৰম 0 নহয়, 1ৰ প্ৰতিক্ৰম আমাৰ কি হয় 1/1 হয়। 2ৰ প্ৰতিক্ৰম আমাৰ কেনে হয়, 2ৰ প্ৰতিক্ৰম কি 1/2 লিখোঁ, গতিকে 1ৰ প্ৰতিক্ৰম 1/1, এইটো 1 হ'ব, গতিকে এইটো 0 আছে, গতিকে এইটো আমাৰ কি হ'ব অসত্য। 200 টকাৰ 5/1 অংশ সমান কিমান হ'ব, 40 টকা, হয়নে নাই চোৱা। 200 পূৰণ 5/1, 5ৰে 200 কিমান বাৰ যাব, 40 বাৰ যাব, 5 4 × 20, এটা 39, গতিকে 40 টকা, এইটো আমাৰ সত্য। 5 নম্বৰটো সত্য। তাৰপিছত a/b হৰণ c/d = a × b, b × c, এইটোতো সত্যই। চাবা a/b হৰণ c/d আছে, হৰণৰ জেগাত যেতিয়া a/b পূৰণ কৰি দিবা এনেকৈ, তেতিয়া কি হয় এই ৰাশিকেইটা হৰটো লব হৈ যায়, লবটো হৰ হৈ যায়, তেতিয়া কি হ'ব c/d, এইটো এনেকৈ হ'ব, কি হ'ব a × d b × c, হয়নে, a × d b × c, গতিকে এইটো আমাৰ সত্য। লব বাই হৰ ইনটু স্বাভাৱিক সংখ্যা, এইটোতো কি হ'ব, ইয়াৰ তলত এখন মানে 1 আছে, গতিকে এতিয়া যেতিয়া আমি পূৰণ চিন দিম কি হ'ব, স্বাভাৱিক সংখ্যাটো তলক আহিব, হৰ পূৰণ স্বাভাৱিক সংখ্যা ওপৰত কি থাকিব, লব পূৰণ 1, গতিকে লব, এইটো আমাৰ সত্য। 1 হৰণ কি আছে 1/5, এইটো কি 1 হৰণ 1/5, বা কি আমি কৰিব পাৰোঁ 1 পূৰণ দিলে 5টো ক'ত যাব, ওপৰত যাব, তলত কি থাকিব 1, 1টো নিলিখিলেও কথা নাই, গতিকে 1 পূৰণ 5 সমান কি 5, সত্য। এতিয়া অসত্য আমি কি পালোঁ, ইয়াত 3 নম্বৰটো আৰু 4 নম্বৰটো অসত্য, বাকী গোটেইকেইটা আমাৰ ইয়াত যি আছে সত্য। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।